নমস্কাৰ আজি এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আশা কৰো আপোনালোক সকলো ভালে আছে এই ওলাইছো আমি চৌমৰীয়াৰ পৰাও আকৌ যাব লাগিব কুন্তলীৰ ৰঙাপানী শিশু বিদ্যা নিকেতনত আজিৰ আমাৰ সজাগতা সভা লগতে সাৰ্টিফিকেট বিতৰণ কাৰ্যসূচী আছে পতঞ্জলি চৌমৰীয়া নামটো আমি গৈ আছো কোনে কোনে কৈ আছো বাৰু চৌমৰীয়া নামটোৱে সৰুৰে পৰাই আমাক টানি থাকে তাৰমানে আকৰ্ষণ কৰিছিলে তাত কিয় কৰে তাত সত্ৰ আছে যে সত্ৰখন হেনো মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে মই অৱশ্যে আগতে কেইবাবাৰো নহয় দুবাৰ মই গৈছোঁ সত্ৰখন চাবলৈ আৰু এই যে বাটটো আমাৰ জালুকবাৰীৰ পৰা বকুলৈকে যোৱা বাটটো ইমান যে ধুনীয়া শাল গছবিলাক আছে সিফালে পাহাৰটো আছে এই ৰাস্তাটো মোৰ অতি প্ৰিয় কাৰণ ৰংজুলিত চাকৰি কৰোঁতে মই ইফালে গৈছিলোঁ চাকৰি কৰোঁতে মই লক্ষীপুৰত থাকি লৈছিলোঁ তেতিয়া এই বাটটোৰে গৈছিলোঁ এই বাটটো মানে মোৰ ইমান ভাল লাগে নহয় মই এনেকুৱা মানে গৈ থকা ৰাস্তা মই দেখাই নাই ক'তো দেখিছেনে ইমান ধুনীয়া ৰাস্তাটো আৰু সেই সত্ৰৰ কথা ক'লোৱেই সত্ৰখন মোৰ ইমান ভাল লাগে আৰু সত্ৰখন যে আছে কুলচী নদীৰ পাৰত নদী মানে বুলিলে মোক খুব ভাল লাগে নদীখনৰ নাম কি জানিবলৈ মোৰ ইমান ইচ্ছা যায় আৰু নদী মই খুব ভাল পাওঁ মানে প্ৰিয় মোৰ নদী বকুৰ পৰা সোমাই 15-20 কিলোমিটাৰমান গ'লে চৌমৰীয়াৰ পৰা আকৌ 10 কিলোমিটাৰ কিমান হ'ব মই আন্দাজত ক'ব নোৱাৰিম তাৰ পৰা কিছু যাব লাগিব 10-12 হয়তো কুন্তলীলৈ মই বহুদিন আগতে বহু বছৰ আগতে গৈছিলোঁ 22 বছৰমান আগতে তাতে কামৰূপ জিলা সাহিত্য সভাৰ অধিৱেশন হৈছিলে আৰু তেতিয়া ইমান ৰাস্তাটো বেয়া আছিলে মানে ক'বলৈ ভাষা নাই আৰু একদম গ'লোঁ কাৰোবাৰ গাড়ীত আহোঁতে মানে খোজকাঢ়ি বহুত দূৰ আহি এখন বাছ পালোঁ ৰাস্তা ভাঙা চিঙা কিন্তু এতিয়া ইমান ধুনীয়া ৰাস্তা এই দেখিছেনে এই পাই গ'লোহি কুন্তলী আদৰ্শ শিশু নিকেতনো পাই গ'লোঁ ৰাস্তাটো দেখিলে আপোনালোকে ক'তো একো মানে ভাঙা চিঙা নাই একে সুন্দৰ আহি আমি পাই গ'লোঁ স্কুলখন আৰু স্কুলৰ পৰিৱেশটো ইমান যে ধুনীয়া ভানু বাইদেউ মই আৰু মামনি লগতে ঋতু আমি কেইজনী আহিছোঁ এইটো স্কুলৰ মানে ভিতৰ সোমাই যোৱা বাটটো যে দীঘল পদূলি মই এনেই ভাল পাওঁ তাতে আকৌ ইমান ধুনীয়া এইফালে তামোলৰ ওখ তামোলৰ গছবিলাক আছে ইটো পাৰে আছে আকৌ বিভিন্ন ধৰণৰ গছ ঔষধি গছবিলাক আছে এই বাটটো আপোনালোকক দেখুৱাই দিছোঁ আৰু সেই স্কুলখনতে আজি আছে আমাৰ সজাগতা সভা মানে এই যোগা কিয় কৰিব লাগে যোগৰ দ্বাৰা কি উপকাৰ হয় আমাৰ আৰু এই যে আজিকালি ল'ৰা ছোৱালীবিলাক বহুত মানে অকণমান কথাতে খং কৰে অকণমান কথাতে উত্তেজিত হয় আৰু মনোযোগ খুব কম বস্তুৰ প্ৰতি কনচেনট্ৰেশ্যন সিহঁতৰ নাথাকে এটা বিষয়ৰ প্ৰতি সেইবিলাক কাৰণেও কিছুমান যোগ কৰিলে সেইবিলাকো আচলতে এইজনী বানেচাই আয়োজন কৰিছে আমাক আমন্ত্ৰণ জনাইছে বানেচা আৰু তাই বাৰে ফোন কৰি আছে আমি কৰোঁ এই ল'ৰা ছোৱালীবোৰে ইমান যে ফূৰ্তি পাইছে তাৰমানে মোবাইলটো কেমেৰাটো যে সিহঁতৰ ফালে দি দিছোঁ সিহঁতে আমি ক'বই নোৱাৰোঁ ফূৰ্তিটো সৰু ল'ৰা ছোৱালীবিলাকক ছুটি দিছে সিহঁতে ক্লাছ 10-হে ৰাখিছে আৰু সিহঁতে সেইকাৰণে চাইকেল যাবলৈ পাই ফূৰ্তি পাইছে হয়তো কিন্তু এই চৌহদটো বহুত ভাল লাগিছে এইখন প্ৰাইভেট স্কুলেই হয় অসমীয়া মিডিয়ামৰ স্কুল এইখিনি অৱশ্যে সংখ্যালঘু এলেকা সংখ্যালঘু সম্প্ৰদায়ৰ বেছিভাগ মানুহ আছে ইয়াতে তেওঁলোকৰ এলেকা কিন্তু এইখন জাতীয় বিদ্যালয় দিছে আৰু কিমান ল'ৰা ছোৱালী পঢ়ে ইয়াত সঁচাকৈ মানে ক'ব লাগিব দেই মই বহুত দেখিছোঁ ধুবুৰীফালে থাকোঁতেও মই দেখিছোঁ বহুত এনেকুৱা আদৰ্শ জাতীয় বিদ্যালয়ৰ নিচিনা বা শংকৰদেৱ শিশু নিকেতন এনেকুৱা স্কুল বহুত আছে আৰু তাত পঢ়া আৰু ল'ৰা ছোৱালীবোৰ ইমান হাঁহিমুখীয়া ধুনীয়া ভদ্ৰ ব্যৱহাৰ পাতি ভাল গতিকে আমাৰ আহি সঁচাকৈ ভাল লাগিছে আৰু পৰিৱেশটো অতি ভাল এতিয়া আপোনালোকক দেখুৱাই দিছোঁ আমি বহি গ'লোঁ ইয়াতে মানে সজাগতা সভাখন অনুষ্ঠিত হ'ব লগতে চাৰ্টিফিকেটবিলাক আমি দি দিম ইয়াতে এইয়া দেখিছে ক্লাছ 10ৰ ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ মানে কোনো গণ্ডগোল নোহোৱাকৈ বহি আছে আৰু প্ৰধান শিক্ষকক আমাকে যদিও কৈছিলে সভাপতিটো বহিলে কিন্তু আমি নহ'লোঁ প্ৰধান শিক্ষকজনকেই দিয়া হ'ল আৰু মামনিয়ে মানে প্ৰথম হেৰিতে অলপ জমনিও কৰিলে তাই আৰু হাঁহিটো যে এটা মানে ঔষধ বা হাঁহিটো আমাৰ এটা পজিটিভ থিংকিং আনি দিয়ে তাৰ কাৰণেও অলপ কিছু কোৱা হ'ল লগতে 2-এটা টিপছো দেখুৱাই দিয়া হ'ল দেখুৱাই দিম বাৰু মই টিপছকেইটা কেনেকৈ দেখুৱালে সেইটো দেখিব আপোনালোকে
লৈ যাব ঠিক আছে তো আমাৰ ব্ৰেইনৰ ভিতৰত যিবিলাক চেল আছে সেই চেলবিলাক এক্টিভ হয় সেইকাৰণে প্ৰত্যেকেই সঁচাকৈ মানে ভাল লগা এটা পৰিৱেশ আৰু গাম্ভীৰ্যপূৰ্ণ হৈছে বুলি ক'ব লাগিব আৰু এইখিনিতে চাৰ্টিফিকেট যে কথাটো ক'লোঁ আমি অনলাইনতে এটা প্ৰশিক্ষণ কৰিছিলোঁ আৰু সেই প্ৰশিক্ষণটোত ইয়াৰ পৰা বেছিভাগ প্ৰশিক্ষাৰ্থী আছিলে ইয়াতে যোগাৰ আৰু ইয়াতে বেছি প্ৰশিক্ষাৰ্থী থকাৰ বাবে আমি দিবলৈ আহিলোঁ আৰু আছিলে বেলেগ মৰিগাঁও বা লখিমপুৰৰো আছে তেওঁলোকক আমি পঠাই দিম নতুবা তেওঁলোক যদি কেতিয়াবা আহে গুৱাহাটীত তেতিয়াহ'লে তেওঁলোকে তেনেকৈ লৈ যাব আৰু ইয়াত আমি নিজেই দিবলৈ আহিলোঁ আৰু বেছি সংখ্যক আছিল কাৰণে আৰু যদি কোনোবাই এনেকৈ ল'ব খোজে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু সকলোৱে ইমান আগ্ৰহেৰে মানে শুনিছে ল'ৰা ছোৱালীখিনিও মানে শিকিবলৈ সিহঁতে হেঁপাহ কৰিছে মানে খুব ভাল লাগিলে পৰিৱেশটো আমি যিমানখিনি পাৰি আমাৰ ফালৰ পৰা ক'লোঁ ভানু বাইদেউ ক'লে কিছু কথা আৰু ভানু বাইদেউ নিজেও কেঞ্চাৰ পেচেণ্ট এগৰাকী হয় এতিয়া কিন্তু নাই তেওঁ আছিল বহু দিনৰ আগতে তেওঁ বহুত ঔষধ খালে কিন্তু শেষত এই যোগা কৰি তেওঁ বহুতখিনি ভাল পালে আৰু এই মামুনিয়ে দেখুৱাই দিছে স্পণ্ডলাইটিছ হ'লে কেনেকৈ এই মানে এইটো কৰিব লাগে প্ৰেছাৰৰ নিচিনা প্ৰেছাৰটো কোনখিনিতে দিব লাগে দেখুৱাই দিছে চাওকচোন লগতে মূৰ বিষালে ঠিক আছে এনেকৈ ধৰি লওঁ এই দুইফালে এনেকৈ যে আছে এনেকৈ এই পইণ্টটোত টিপি দিম ঠিক আছে এইটো এনেকৈ টিপি দিম এনেকৈ এনেকৈ 3বাৰমান টিপি দিম দেখিছানে তোমালোকে তই ইফালে হ তই অকণ সিফালে যা তই সিটো চাইডে যা অঁ দেখিছানে এইটো এনেকৈ 3বাৰমান এনেকৈ এই অঞ্চলটোত টিপি দিম এনেকৈ বুঢ়া আঙুলিটো তাৰে দেখিছা 1100 টকাটো আমাৰ পইচা নহয় আমাৰ হৰিদ্বাৰৰ পৰা আমাক ৰিচিপ্ট দিয়ে আৰু সেই 1100 টকা অৰ্থাৎ 1099 টকা ঠিক আছে তোমালোকে যদি কেতিয়াবা মন কৰা যোগৰ ট্ৰেইনিং লোৱাৰ কাৰণে আমি অনলাইন চিষ্টেমত যোগৰ ট্ৰেইনিং দিম তাৰপিছতে আমি ফল মূল কণী সিজাই দিলে এনেকৈ খাই বৈ গুচি আহিলোঁ আৰু অলপ দেৰিয়ে হ'ল কিছু আৰু দূৰ যাব লাগিব গৰৈমাৰী হৈ সোমাই গৰৈমাৰীৰ ৰাস্তাটোদি সোমাই আমি এনেকৈ ওলাই আহিলোঁগৈ একদম বামুণী গাঁও পাই গ'লোঁ বামুণী গাঁৱৰ বজাৰখন দেখিলোঁ মাইকী মানুহে দিয়া বজাৰ বৰ ধুনীয়া এইবিলাক গাজ ওলাইছে ঢেকীয়া মানে লোকেল কচু ওলাইছে মই আচলতে আমিন গাঁৱলৈকে সিহঁতৰ লগত আহিম গাড়ীত গৈছোঁ সেইকাৰণে কেনেকৈনো কঢ়িয়াম সেইকাৰণে মই কিন্তু গাজ কিনিলোঁ গাজটো পাবলৈ টান অকণমান গাজ অলপ কিনি ল'লোঁ আৰু কলডিল ওলাইছে পচলা ওলাইছে সিফালে সেইবোৰ কিনা নহ'ল আৰু অলপ জলকীয়াও কিনি ল'লোঁ এইবিলাক লোকেল জলকীয়া মানে ঘৰতে যে হয় আৰু গাজখিনি কিনি ল'লোঁ ইমান ধুনীয়াকৈ বাইদেউজনীয়ে দিলে ভৰাই বজাৰখন আৰু গুচি আহিলোঁ আমি আৰু